মা পইচা হ'ব নেকি? পইচা কিয় লাগে? লগৰবোৰ হেনো পিকনিকলৈ যায়, মোকো লগ ধৰিছে। তাৰ বাবে 500 টকাকৈ দিব লাগিব নহয়। সিদিনা পথাৰত ধান কাটি 500 টকা এটা পাই দেউতাৰলৈ ঔষধ কিনিম বুলি থৈ দিছোঁ। আমাৰ নিচিনা দুখীয়া নিচলা এইবোৰ কৰাৰ হেঁপাহ থাকিলেও কৰিব নোৱাৰো। তই নালাগি দে যাবলৈ। হ'ব দিয়া নহ'লে দেউতাৰ ঔষধখিনিয়ে যোগাৰ হওক, মই নাযাওঁ আৰু। খুৰীদেউ কি হ'ল চকুত চকু পানী যে? বিকাশ আহিলি, আহচোন আহ বহি আহ। পাহিয়ে পিকনিক যায় হেনো, টকা 500 লাগে। তাইক একোকে সুবিধা দিব নোৱাৰি বৰ বেয়া লাগে। নাই মই থাকোঁতে কিহৰ চিন্তা? লওক এই 500 টকা লওক আৰু তাইক যাবলৈ দিয়ক। নালাগে, তইনো আকৌ কি এইখন? লওকচোন, মই তাইৰ মৰমতহে দিছোঁ, লওক। কিয়নো দিব লাগে? একো নহয় দিয়ক, লওক। ৰহ নহ'লে মই চাহ একাপকে কৰোঁ। নালাগে মই যাওঁৱে, মোৰ দেৰি হৈছে। বেছি সময় নালাগেতো। নালাগে দিয়ক। হেৰি নহয় খুৰীদেউ, কচোন। কথা এটা ক'ব পাহৰিলোৱে আপোনাক। কি কথা? এইবাৰ আমাৰ বাপুকণ যে এই পঞ্চায়ত ইলেকশ্যনত উঠিছে, আপোনাক মই সহায় এটা কৰিছোঁ যেতিয়া ভোটটো তাকেই দিব। তোৰ পইচা, আমাৰ দৰে দুখীয়াবোৰৰ এই ভোটটোৱে আছে নিজৰ বুলিবলৈ, আৰু তহঁতৰ নিচিনা দালালবোৰে প্ৰলোভনেৰে তাকো আমাৰ পৰা কাঢ়ি নিব আহিছ। বাৰু ইলেকশ্যনটো যাই লওক, পিছত চাই ল'ম মই। শুন, নাখাই মৰিম, পেটত গামোচা মাৰি থাকিম, তথাপি তহঁতৰ দৰে বান্দৰবোৰৰ প্ৰলোভনত পৰি ভোট নিদিওঁ। শুনি যা, আবেগেৰে নহয় বিবেগেৰে ভোট দিম। জগদীশ, ঐ জগদীশ। জগদীশ আছনে? কোন? জগদীশ, ঐ জগদীশ। পল্লৱ আহিলে। আজি হাইঠা মাটিত পৰিল যে। নকবি আৰু, এইফালেদি আহিছো, ভাবিলো ইয়াতে বহ। সোমাই যাওঁ। ভাই বহ। কি হ'ল, লিভাৰ ঔষধ খাই আছো যে? ডাক্তৰে কৈছে মদ খালে বোলে লিভাৰ বেয়া হয়, সেইকাৰণে চালা লিভাৰৰ মদ ভৰাই খাই আছো। এই গেলা খাবানো কিমান খাই থাকিবি? এইবিলাক স্বাস্থ্যৰ কাৰণে বেয়াহে। এই পইচাকেইটা ল, ৰাতিলৈ ৰঙীন এটা খাই দিবি।
ভোটটো কিন্তু মোকে দিবি এইকেইদিন খৰচ মোৰ পৰাই লৈ ল'বি ধৈত চালা তহঁত এটা চোৰ কি কলি মস্ত চোৰ মদাহী হ'লো বুলি পইচা লৈ ভোট দিম নাভাবিবি এইটো আছে বুজিছ এইটো আছে তোক এই ৰহ থৈ লওঁ এইটো তোক 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 এতিয়াই মই পুলিচত ধৰাই নিব পাৰোঁ তই গম পাইছনে নাই এই চাল্লা চালা? ভোটৰ বিনিময়ত টকা দিয়া ক'ত প্ৰমাণ আছে চালা চালা কুত্তা পইচা দিবলৈ আহিছ ভোট কিনিবলৈ আহিছে চালা ভোট কিনিব চালা প্ৰব্লেমটোতো তাতেই ভাই চব প্ৰব্লেম আমাৰ ইয়াত 7-8মহীয়া প্ৰেগনেঞ্চি মহিলাগৰাকীকো শাৰীৰিক গঠনৰ প্ৰেগনেঞ্চি বুলি চিহ্নিত কৰিব নোৱাৰি চালা মেডিকেল টেষ্টৰ ৰিপৰ্ট দিলেহে প্ৰেগনেঞ্চি বুলি মানে চালা চিষ্টেম ভাই চব চিষ্টেম ইহঁত এটা মস্ত দৰ্শনকাৰী চালা আমাৰ এই সুন্দৰ গণতন্ত্ৰৰ ধৰ্ষণকাৰী ইহঁত এটা মহিলা ধৰ্ষণকাৰীতকৈ দুধৰ্ষণ ইহঁতৰ নিচিনা শোষণকাৰীবোৰৰ বাবেই আমাৰ দৰে চালা মানুহে এই গাখীৰ বেচি এই মদ খাবলগীয়া হৈছে চালা সদনত যেতিয়া MLA মিনিষ্টাৰৰ দৰমহা বঢ়াব লগা হ'ল ইহঁত চব চালা একলগ হৈ যায় আছো আমাৰ দৰে সাধাৰণ মানুহৰ সমস্যাৰ কথা যেতিয়া সদনত ওলায় চিঞৰ বাখৰ কৰি হুলস্থুল কৰি পৰিৱেশ নষ্ট কৰি তাৰ পৰা ওলাই আহি নিজৰ সাংবাদিকৰ আগত সিহঁতে ফাটা লেকচাৰ আৰু তাকে একাংশ সাংবাদিক চেনেলে দিনটোল বজাই মূৰটো চালা ঘোলা কৰি দি আছে মুঠতে ভাইহঁত মদাহী হ'ব পাৰোঁ কিন্তু ভোটৰ নামত টকা লৈ কাকো ভোট নিদিওঁ এইটো আছে বুজিছে এইটো আছে প্ৰয়োজন হ'লে নটাত মাৰিম নটাত আৰু আপোনালোককো কৈছোঁ প্ৰলোভনত পৰি কাকো ভোট নিদিব বিবেকেৰে দিব আবেগত নহয় যাক উপযুক্ত বুলি ভাবে তাকহে দিব আৰু সিহে দেশ ৰক্ষা কৰিব এইবোৰে নোৱাৰে চিষ্টেমত ভুল চব চিষ্টেমত ভুল আৰু আপোনালোককো কৈছোঁ চব ভোট দিবলৈ আহিব খালি বিবেকেৰে দিব চালা এতিয়াৰ পৰা এই লিভাৰ বটলত মদ খোৱাটো বাদ দিল যা
আৰু আপোনালোককো হাতযোৰ কৰি কৈছোঁ, আজিৰ পৰা ময়ো মদ নাখাওঁ আৰু সমাজত কোনেও নাখাব। এই মদে আমাৰ এই সুন্দৰ শৰীৰটো ধ্বংস কৰি পেলায়।